এই মুহূৰ্তত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনাৰ বিচাৰিছো বিগ ব্ৰেকিং নিউজ। অৱশেষত কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে অৱশেষত প্ৰকাশ কৰিছে AICPINৰ সূচকাংক। অৱশেষত নতুন ডিএৰ হিচাপ আহি পৰিছে। কিমান বৃদ্ধি পাইছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ AICPINৰ সূচকাংক ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰকাশ হোৱা নাই আৰু শেহতীয়াভাৱে ফেব্ৰুৱাৰী মাহৰ পৰা AICPINৰ সূচকাংক প্ৰকাশ হৈছে। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত 0.3 অংক বৃদ্ধি হৈ পেলাই 139.2 হৈছেগৈ আৰু মাৰ্চ মাহত 0.3 কম হৈ 138.9 হৈছেগৈ আৰু এপ্ৰিলত পুনৰ কিছু পৰিমাণে বৃদ্ধি পাইছে। 0.5 বৃদ্ধি পাই 139.4 হৈছেগৈ। গতিকে দেখা যায় যে ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল মাহলৈকে সৰ্বমুঠ 0.2 বৃদ্ধি পাইছে AICPINৰ সূচকাংক। আৰু ডিএ গণনা কৰা হিচাপ অনুসৰি কিমান পৰিমাণে ডিএ বৃদ্ধি পাব জনাব বিচাৰিছোঁ। ফেব্ৰুৱাৰী মাহত 51.44% হৈছেগৈ, মাৰ্চ মাহত 51.95% হৈছে আৰু এপ্ৰিল মাহত 52.43%লৈকে বৰ্তমান ডিএ বৃদ্ধি পাইছে। অৰ্থাৎ বৰ্তমানৰ ডিএ 52.43%লৈ বৃদ্ধি পাইছে। আৰু জুন মাহত যিহেতু ঘোষণা কৰিব, জুন মাহলৈকে কিমান বৃদ্ধি পাব আশা কৰা হৈছে যে সেই হিচাপ অনুসৰি 53.34%লৈকে ডিএ বৃদ্ধি পাব পাৰে। অৰ্থাৎ জুন মাহত 53.34%লৈকে ডিএ বৃদ্ধি পাব। অৰ্থাৎ ডিএ প্ৰায় 4% বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।